ASB এছিয়ান বক্সিং প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ ৪৩টাকৈ পদক জয়। যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনূৰ্ধ্ব শাখাত ২১টা পদক লাভ ভাৰতৰ। কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত হোৱা ASB এছিয়ান ২২ বছৰ অনূৰ্ধ্ব আৰু যুৱ বক্সিং প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪খনতকৈ অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনূৰ্ধ্ব শাখাত ২১টাকৈ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যুৱ শাখাত কালি ভাৰতীয় বক্সাৰসকলে ৫টা সোণৰ, ৯টা ৰূপৰ আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ৪৮ কেজি ফাইনেলত ভাৰতৰ ব্ৰিজেছে তাজিকিস্তানৰ মুনিনুভ মুইনখুজাৰৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ ৫১ কিলোগ্ৰাম শাখাত ভাৰতৰ আৰিয়ানে কিৰ্গিস্তানৰ কামিলভ জাফাৰবেকৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰে। মহিলাৰ ৫০ কিলোগ্ৰাম শাখাত ভাৰতৰ লক্ষ্মীয়ে মংগোলিয়াৰ এংক নুমুনদাৰিক পৰাস্ত কৰে। ইয়াৰ পিছতেই বৰ্তমানৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাই কাজাখস্তানৰ আটিনবাই বাগজানৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়ী হৈ ৫২ কিলোগ্ৰাম শাখাত ভাৰতৰ হৈ পঞ্চমটো সোণৰ পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে ২২ বছৰ অনূৰ্ধ্ব শাখাত অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া প্ৰীতিয়ে মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত আন ৫গৰাকী ভাৰতীয় মহিলা খেলুৱৈৰ সৈতে ফাইনেলত প্ৰৱেশ কৰিছে। ৭৫ কিলোগ্ৰাম শাখাত মুস্কান আৰু ৫১ কিলোগ্ৰাম শাখাত আলফিয়া পাঠানে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে।